আমি গম পালোঁ যে মইজুদ্দিন শেখ নামৰ এজন দালাল যি ষোলপুলৰ বগা চাউলৰ ৰমৰমীয়া বেহা কৰিছে তাক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আৰু এই দালালজনে কিছুমান এজেণ্টৰ জৰিয়তে এই চাউলবিলাক সংগ্ৰহ কৰে। এই চাউলবিলাক সংগ্ৰহ কৰি বিশেষ এটা স্থানত ৰাখে। গতিকে আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু জিলা প্ৰশাসন আৰু আৰক্ষীক আমি অৱগত কৰিব বিচাৰোঁ, এই কালপিতটোক কৰায়ত্ব কৰিব লাগে আৰু আইনৰ আওতাত আনিব লাগে। গতিকে তেখেতে আমি সৰ্বসাধাৰণ ৰাইজৰ পৰা আমি গম পালোঁ যে তেখেতে এই চাউলবিলাক বিশেষ স্তৰত ৰাখি কিনে নিশাৰ ভাগত বগা চাউল তেখেতে সৰবৰাহ কৰে মেঘালয়লৈ। গতিকে আমি আৰক্ষী প্ৰশাসনক পুনৰবাৰ দাবী জনাইছোঁ সদৌ ধুবুৰী ছাত্ৰ সন্থাই যে এই কালপিতজনক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। কাৰণ সৰ্বসাধাৰণ দুখীয়াৰ যি চাউল, এই চাউল নাপায়, এই চাউল আচলতে দুখীয়াৰ মুখৰ পৰা কাঢ়ি লৈ কিনে তেখেতে ৰমৰমীয়া বেহা কৰিছে। গতিকে তাৰ লগত জড়িত সন্দেহ প্ৰকাশ হৈছে যে তাৰ লগত যোগান বিভাগৰ কিছুমান অফিচাৰ জড়িত হৈ আছে নেকি, আমি সন্দেহ প্ৰকাশ কৰিছোঁ। এই সকলোবোৰ তথ্য আমি দাবী জনাইছোঁ জিলা প্ৰশাসনক যে তদন্তৰ আওতাত আনিব লাগে আৰু তদন্তৰ আওতাত যোনে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি পুনৰবাৰ ধুবুৰী জিলা ছাত্ৰ সন্থাই আমি দাবী উত্থাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।